নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে অসম আৰক্ষী ABUB যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত মেল কেণ্ডিডেটে লং জাম্প কিমান ফুট মাৰিলে কিমান নম্বৰ লাভ কৰিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্ট যেতিয়া মুকলি হৈছিল তাত আপোনালোকৰ লং জাম্পটো দিয়া আছে চেণ্টিমিটাৰ আৰু আপোনালোকৰ মাত্ৰ কেইটামান পইণ্ট দিছে। এতিয়া বহুতে সেই কথাখিনি ভালদৰে বুজি পোৱাত অলপ অসুবিধা হৈছে। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ এই চেণ্টিমিটাৰৰ পৰা ফুটলৈ কনভাৰ্ট কৰি আৰু আপোনালোকৰ কেইবাটাও পইণ্ট বনাই দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী আপোনালোকে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও ভালদৰে জানে যে লং জাম্পটো কিমান ফুট মাৰিলে কিমান নম্বৰ লাভ কৰিব। এতিয়া মই প্ৰথমতে কৈ যাওঁ অসম আৰক্ষীৰ যেতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্টত লং জাম্পত 3টা চান্স দিয়ে। আপোনালোকৰ সেই 3টা চান্সৰ ভিতৰত যিটো একেবাৰে হাইষ্ট যাব সেইটো আপোনালোকৰ ধৰিব। আপোনালোকে ধৰি লওক প্ৰথমবাৰতে যদি এক্সিলেণ্ট মাৰি দিয়ে তেন্তে আপুনি পিছৰ দুবাৰ নেমাৰিলেও হ'ব, বা আপুনি যদি প্ৰথম দুটা ফাউল কৰি আপুনি যদি লাষ্টতো যদি এক্সিলেণ্ট মাৰি দিয়ে তেন্তে আপুনি এক্সিলেণ্ট লাভ কৰিব। গতিকে আপোনালোকৰ 3টাৰ ভিতৰত যিকোনো এটা ভাল কৰিবলৈ চেষ্টা কৰিব। প্ৰথম কথা আপুনি প্ৰথম যিটো লং জাম্প মাৰিব সেইটো আপোনালোকৰ এক্সিলেণ্ট নগ'লেও আপুনি প্ৰথমটো কোৱালিফাই কৰিবলৈ চেষ্টা কৰিব। আপুনি প্ৰথমটো কেতিয়াও ফাউল নকৰিব। যদিহে আপোনালোকৰ প্ৰথমটো কিবা কাৰণত ফাউল হৈ যায় তেন্তে আমাৰ পিছৰটো ফাউল হোৱাৰ বহুত বেছি চান্স থাকে। গতিকে প্ৰথমটো আপুনি প্ৰথমটো পাছ কৰিবলৈ যেনে তেনে চেষ্টা কৰিব। এতিয়া আপোনালোকে 335 চেণ্টিমিটাৰ, এতিয়া বহুতে হয়তো 335 চেণ্টিমিটাৰ বুলি ক'লে ভালদৰে বুজি নাপায়। মই এইটো ফুটত কনভাৰ্ট কৰিছোঁ 11.1 ফুট। তেতিয়া আপুনি পাব 10 নম্বৰ। তাৰপিছত আপুনি যদি 11 ফুট 8 ইঞ্চি মাৰে তেতিয়া আপুনি পাব 11.6 নম্বৰ। 12 ফুট 5 ইঞ্চি মাৰিলে 12.2 নম্বৰ। 13 ফুট 3 ইঞ্চি মাৰিলে 12.6। 13 ফুট 6 ইঞ্চি মাৰিলে 13.2। 14 ফুট মাৰিলে 13.8। 14 ফুট 3 ইঞ্চি মাৰিলে 14.4। 14 ফুট 6 ইঞ্চি মাৰিলে 15। 15 ফুট মাৰিলে 15.16। 15 ফুট 3 ইঞ্চি মাৰিলে 16.4। 15 ফুট 6 ইঞ্চি মাৰিলে 17.2। 16 ফুট মাৰিলে 18। 16 ফুট 3 ইঞ্চি মাৰিলে 19 আৰু 16 ফুট 4 ইঞ্চি মাৰিলে 19.2 পাব। তাৰপিছত আপোনালোকৰ 16 ফুট 5 ইঞ্চি মাৰিলে 19.5। তাৰপৰা আপোনালোকে 16 ফুট যদি 6 ইঞ্চি মাৰে তেতিয়া আপুনি পাব 19.7। আৰু যদি আপোনালোকে 16 ফুট 7 ইঞ্চি অকণমান কম যদি আপুনি 16 ফুট 7 ইঞ্চি মাৰে তেন্তে 20ৰ ভিতৰত 20 পাব। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো এক্সিলেণ্ট লং জাম্প সেইটো হৈছে 16.7 ইঞ্চি। আপোনালোকে 16.7 ইঞ্চি মাৰিলে এক্সিলেণ্ট হ'ব। এতিয়া বহুতে আপোনালোকৰ লং জাম্প মাৰে 15 ফুট আৰু আপোনালোকৰ 14 ফুট আশে পাশে। গতিকে আপোনালোকে যদি 15 ফুট নাইবা 14 ফুট মাৰিছে তেন্তে ইমান বেছি নম্বৰ পায়। আপুনি 14 ফুট মাৰিলে মাত্ৰ পাব 13.8। আৰু এইফালে যদি আপুনি হাইষ্ট 15 ফুট বা আপুনি 15.5 ফুট মাৰিছে তেতিয়া আপুনি পাব 17.2। আপুনি এইফালে আপুনি যদি 13 নাইবা 17 ইয়াৰ ভিতৰত থাকিলে আপোনালোকে ৰিটেন টেষ্টলৈ বহিলে ইমান বেছি চান্স পাব। কিয়নো আপুনি ৰানিঙত বেমাৰ উঠাব নোৱাৰিব। ৰানিঙত 11 মিনিটত দৌৰিলেহে আপুনি এইফালে পাব 15 আৰু আপোনালোকে যদি তাত 15 পায় ইফালে যদি 15 পায় তেতিয়া 30 হ'ব। গতিকে আপুনি লং জাম্পটো পৰাখিনি পক্ষত 16 ফুটৰ ওপৰত মাৰিবলৈ চেষ্টা কৰক। 16 ফুটত মাৰিলে আপুনি 18 পাব। তেতিয়া আপোনাৰ এটা ভাল মাৰ্ক লং জাম্পত স্ক'ৰ হ'ব। আপোনালোকে লং জাম্পটো পৰাখিনি পক্ষত মেল কেণ্ডিডেট হওক নাইবা ফিমেল কেণ্ডিডেট হওক এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক। তেতিয়া আপুনি ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব আৰু ৰিটেন টেষ্টলৈ যোৱাৰ বহুত বেছি চান্স হ'ব। যদিহে আপুনি লং জাম্পটো যেনে তেনে কোৱালিফাই কৰে বা আপুনি লং জাম্পটো 14 ফুট মাৰি থৈ দিয়ে তেতিয়া আপুনি 14 নম্বৰ বা 15 নম্বৰ পাব। সেইটো আপোনাৰ কোনো ধৰণৰ কাম নহয়। আপুনি সেই পাছ কৰা যিটো ৰান শ্লিপ সেই ৰান শ্লিপটো ঘৰত থৈ দিয়াহে কোনো ধৰণৰ কাম নহয়। এইফালে ৰানিঙত আপুনি ইমান মাৰ্ক উঠাব নোৱাৰে। ৰানিঙত আপুনি ধৰি লওক 16 উঠায় বা আপুনি যদি 10-50 মানৰ মাৰি যদি 16 উঠায় এইফালে যদি 14 পায় 30 হ'ব, কোনো কাম নাই। গতিকে লং জাম্পৰ মাৰ্কটো গোটাগুটি মাৰ্ক লং জাম্প এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক। তেতিয়া আপোনাৰ যিটো নেক্সট ষ্টেপ আপোনাৰ ৰিটেন টেষ্টলৈ যোৱাৰ বহুত বেছি চান্স হ'ব। আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত যদি লং জাম্প কিমান ফুট মাৰিলে কিমান নম্বৰ পায় সেইটো জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব। মই নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক ভালদৰে এনেদৰে বুজাই দিম। ধন্যবাদ।